এইকেইদিন বেহাবাৰী আউটপোষ্টত ওলাই থকা গণেশ ককাইদেউ প্ৰকৃততে কোন? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলো সবিশেষ জনাবলৈ চেষ্টা কৰিম। অলপো স্কিপ নকৰাকৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় সবাতোকৈ দীৰ্ঘতম ধাৰাবাহিক বেহাবাৰী আউটপোষ্টত বৰ্তমান গণেশ ককাইদেউৰ চৰিত্ৰত অভিনয় কৰা স্বনামধন্য অভিনেতাজনৰ অভিনয় চাই কেনেকুৱা পাইছে? যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোক আপোনাক সদায় সুন্দৰ অভিনয় প্ৰদান কৰি অহা জনপ্ৰিয় অভিনেতা অৰ্থাৎ গণেশ দাৰ চৰিত্ৰত অভিনয় কৰা আমাৰ সকলোৱে মৰমৰ অভিনেতাজনৰ প্ৰকৃত নাম হ'ল গণেশ হাজৰিকা। গণেশ হাজৰিকাদেৱৰ ঘৰ হ'ল নগাঁও। উল্লেখযোগ্য যে ইমান সুন্দৰ অভিনয় আমাক তেখেতে প্ৰদান কৰিছে, তেওঁৰ বিষয়ে ভাবিলোঁ আজি এটা বায়'গ্ৰাফী আপোনালোকক শ্বেয়াৰ কৰোঁ। হয় বন্ধু বান্ধৱীসকল, বৰ্তমান বেহাবাৰী আউটপোষ্টত অভিনয় কৰা গণেশ ককাইদেউৰ চৰিত্ৰত অভিনয় কৰা খুব সুন্দৰ অভিনয় কৰিছে তেখেতৰ যিহেতু মই ক'লোৱেই তেওঁৰ নাম গণেশ হাজৰিকা আৰু তেখেতৰ ঘৰ হ'ল নগাঁৱত। উল্লেখযোগ্য যে অসমৰ জনপ্ৰিয় সবাতোকৈ দীৰ্ঘতম ধাৰাবাহিক বেহাবাৰী আউটপোষ্টত বৰ্তমান সময়ত সকলোকে হাঁহিৰ খোৰাক অৰ্থাৎ মনোৰঞ্জন দিয়া বেহাবাৰী আউটপোষ্টৰ জনপ্ৰিয় এটা চৰিত্ৰত অভিনয় কৰি আছে গণেশ হাজৰিকাদেৱে গণেশ দাৰ চৰিত্ৰটো চাই আপোনালোকে কেনেকুৱা পাইছে এটা কমেণ্ট কৰি তাকো জনাবলৈ নাপাহৰিব। তেখেতৰ ঘৰ হ'ল নগাঁৱত, আপোনালোকক কৈছোঁৱেই। বেহাবাৰী আউটপোষ্টৰ জনপ্ৰিয় এটা চৰিত্ৰ হ'ল গণেশ দা আৰু বৰ্তমান এই চৰিত্ৰটো সকলোৱে ভাল পাইছে, সকলোৱে আদৰি লৈছে। খুব ভাল লাগিছে এটা চৰিত্ৰ, আমিও চাই আছোঁ বেহাবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা গণেশ দাৰ। তেখেতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছে নগাঁও গভ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আৰু তেখেতে কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল নগাঁও কলেজৰ পৰা। পাছলৈ তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।